এই যে আজি আপোনালোকে চিন্তা কৰকচোন গুৱাহাটীৰ দীপৰ বিলখনত যদি এনেকে মানুহ বহি যায় কি ঘটনা হ'ব গতিকে এটো গোৱালপাৰা জিলাৰ ভালৰ কাৰণে প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে এইবিলাক কৰা হৈছে এতিয়া ৰাইজে সহযোগিতা কৰি থাকিলে লাহে লাহে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম আৰু আমাৰ উদ্দেশ্যটো মানুহ নহয় আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন আজি যদি গুৱাহাটীতে আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন কেতিয়াও গুৱাহাটীত পানী আধা পানী শিলখাকুৱে লৈ ল'লেহেঁতেন গতিকে এইবোৰ আমাৰ একোটা সময়ত আমাৰ ব্যৰ্থতা মানুহ যিখিনি আহিছে মই মানুহখিনিক দুখ নিদিওঁ কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে গতিকে মানুহখিনিক বেয়া পাই লাভ নাই কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ৰাস্তা বনাই দিছে জল জীৱন মিছনৰ আঁচনি দিছে লাইট দিছে দুখীয়া মানুহ ভাবিছে এইটো সঁচা গতিকে মানুহখিনিৰ লগতো দুখ কৰি লাভ নাই আমাৰ কাম হ'ল যে আমি এই বিল তিনিখন বচাব লাগে চৰকাৰৰ ধনতে অপচয় হৈছে যেহেতু খুব বেছিকৈ অপচয় হৈছে এতিয়া নিয়মতে এমএলএ সকলক ধৰিবই লাগে আকৌ এমএলএ সকলে নিজেও চৰকাৰী মাটি দিতাৰ ভাটা বনাই বহি আছে নহয় দেখে তেওঁলোকৰো আৰু সময় হ'বতো লাগে নিয়মতে হয় নহয় আমাৰ এমএলএ নিজে আকৌ ইটাৰ ভাটা বনাই বহি আছে এমএলএ এগৰাকী যদি ইটাৰ ভাটা বনাই নিশ্চয় আপুনি স্যাৰ পদক্ষেপ ল'ব না আপোনালোকৰ লগত পাতিম মই কথাটো আপোনালোকৰ পৰাই গম পাইছো যে মোলৈকে অহা অভিযোগটো সঁচা গতিকে এইটো আলোচনা কৰিম আকৌ হ'ব লাহে লাহে আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছো বহু কথা উচ্ছেদ কৰি হ'ব বহুত কথা মিঠা মাতে দিও হ'ব গতিকে যেহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে মই ভাবো বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব গোৱালপাৰাটো লক্ষীপুৰত গোমাংস ওলাইছিল সেইখিনিৰ ওপৰত মই কৈছে নহয় যে এই গোমাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জায়গাত আহে তে মুছলমানে বেয়া পোৱা মানুহ জায়গা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জায়গাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে বেদখলকাৰী আছে তেওঁলোকক কি ক'ব স্যাৰ আপুনি মই বেদখলকাৰী সকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীটো সবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকুক বেয়া কৈ এতিয়া আহা মানুহে বেদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছো মই কাৰো লগত বেয়া মাত একেখিনি মানুহ স্যাৰ আপুনি গামোচা দিছে কিন্তু একেখিনি মানুহ ৰকিবুল মোক ভালো পাইতো মই এটা যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে এমপি গৰাকী অৱশ্যে ইয়াত বেয়া হৈছে কংগ্ৰেছৰ যিখন বৰ্তমান সভাপতি ৰকিবুল হুছেইন আৰু ৰছিদ মণ্ডলে ৰছিদ মলন্দন আমাৰ একে ৰছিদ আলমে তেওঁ চৰকাৰখনক চ্যালেঞ্জ কৰে এইটো কৰিবে আমি চাই লম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চ্যালেঞ্জ দি আছে হয় নহয় গোৱালপাৰাত মানে কৃষি ভূমিবিলাক মানে ব্যাপক হাৰত মানে বাসগৃহলৈ পৰিৱৰ্তন হৈছে যেটো অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছো লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাজ্যখিনি পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক স্যাৰ গৌৰৱ কৈছে কংগ্ৰেছক উত্থান কৰিব পাৰিব না জিলা জিলা মই এটাই কথা কওঁ যে কোনোবাই অসমত ঘূৰিছে এতিয়া ঘূৰাটো অধিকাৰ সবতে আছে খালি মোৰ এটাই কথা যে কথা বাৰ্তাবোৰ অসমৰ হক বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে এতিয়া হিন্নাখনে আমি ক'লো যে টুইটাৰ সোশ্যাল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে হিদিনাখন মই একাউণ্ট দিলো 2008 এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে গতিকে অসমীয়া ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকক পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে ইমানে কথা হ'ব ধন্যবাদ ডিমান্ড মানে এই যেটো হাইৱে কাম হৈ আছে নেশনাল হাইৱে বহুত লেহেমিয়া উঠে চলি আছে চাই দিম দিয়ক মই এখিনিও চাই স্যাৰ হাতী মানুহৰ যোনটো সংঘাত হৈ আছে সব লাহে লাহে কৰিম দিয়ক এই এৰিয়াটো স্যাৰ কিবা কাৰণত হাতীৰ কাৰণে খোৱা বস্তুৰ কাৰণে নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব
নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ তেতিয়া হাতী মানুহৰ ঘৰত নাহে আমি এইটো জানো সেইখিনি কৰিম যদি যেনেকৈ হস্তি বন্ধু হৈছে যদি আমি নেপিয়াৰ গ্ৰাছ লগাব পাৰোঁ গোৱালপাৰা জিলাৰ মানুহে হাতী মানুহৰ সংঘাতৰ পৰা বহুত ৰক্ষা পৰিব অলপ আঁচনি আছে মই গোৱালপাৰাত আহি আছোতো মই কৰিম এই মাহতে দুবাৰ আহিলোঁ নে নাই গতিকে মই কৰিম আৰু আহিম সুধিবলগীয়া আমাৰ গোৱালপাৰা জিলাৰ যিটো প্ৰাকৃতিক ভাৰসাম্য এই প্ৰাকৃতিক ভাৰসাম্যৰ বাবে হাছিলা বিল উৰ্পদ বিল আৰু আমাৰ কুৰ্মী বিল এই তিনিটা জেগা খুব কুমৰি বিল কুমৰি উৰ্পদ আৰু হাছিলা হাহিলা ঠিক আছে নামটো হাহিলাই কৰি দিম যদি আগত ৰেকৰ্ডত ঠিক আছে হয় এই তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয় আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছিলা বিল আৰু উৰ্পদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰি বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম উৰ্পদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব তেওঁলোকক মানুহ আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব ৰাজ্যখিনিৰ ক্ষেত্ৰত আমি গোটেই বস্তুটো বহুদিনীয়া পুৰণা এটা ঘটনা তাক আমি অলপ চোৱা চিতা কৰি আছোঁ কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থকাও মানুহ আছে গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ মোক আৰু 30-45 দিন সময় লাগিব তাৰপিছত ৰাইজৰ লগত আহি কথা পাতিম ছাৰ ইয়াত যেহেতু যথেষ্ট মানুহ আছিলে পৰিয়াল আছিলে আৰু বহুত পুৰণি কিছু ফেমিলি আছিলে পুৰণিটো ইয়াত থাকিবই নোৱাৰে কাৰণ এভিকশ্যনটোৱে নতুন মানে কি ইয়াত বহাটোৱে নতুন গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি তাৰ আগত তেওঁলোক ক'ত আছিল গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব নহয় গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে গতিকে যিখিনি মানুহে নিজৰ জাগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা তো 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে নহয় গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে বোলে নহয় গৰাখহনীয়া হৈছিলে মাটি গৈছিলে তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস গতিকে আমি চেষ্টা কৰিম জানিবৰ কাৰণে যাবগৈ নিজে যাবগৈ তেওঁলোক ইয়াতে যদি কিছুমান মানুহ কিবা কৰি থাকিব কিছুমান মানুহ যাব কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল আমি হাছিলা বিলত কাকো আহিব নিদিওঁ হাছিলা বিলখন আমি সংৰক্ষণ কৰিম গতিকে আমাৰ লক্ষ্যটো মানুহখিনি নহয় আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছোঁ যে গোৱালপাৰা জিলাৰ যি ক্ষতি হ'ল সেই ক্ষতিবোৰ কিছু হ'লেও পূৰণ কৰাৰ কাৰণে